কুৱেশ্যন নম্বৰ 1 তলৰ তালিকাখনৰ কালিঠাইত অয়ৰ মান হ'ব। এইখন কুৱেশ্যনত হৈ আছে x ইনভাৰ্সলি প্ৰপৰ্শনাল টু y। প্ৰথমতে চোৱা তালিকাখনত অবজাৰভেশ্যন কৰিলে আমি যেতিয়া 1ৰ লগত 2 মাল্টিপ্লাই কৰোঁ তেতিয়া কি পাওঁ 2 পাওঁ। যেতিয়া 2ৰ লগত আকৌ 2 মাল্টিপ্লাই কৰোঁ তেতিয়া 4 পাওঁ। আকৌ 4ৰ লগত 2 মাল্টিপ্লাই কৰিলে 8 পোৱা যায়। ঠিক একেদৰে ইয়াত কণ্ডিশ্যনটো কি আছিলে x ইনভাৰ্সলি প্ৰপৰ্শনাল টু y। সেইকাৰণে আমি কি কৰিব পাৰোঁ ইয়াৰ পৰা চোৱা 32ক যদি আমি 32ক 2ৰে ডিভাইড কৰোঁ তেনেহ'লে 16 পোৱা যায়। 16ক আকৌ যদি 2ৰে ডিভাইড কৰোঁ 8 পোৱা যায়। আকৌ যদি 8ক আমি 2ৰে ডিভাইড কৰোঁ কিমান পাম 4 পাম। তাৰ মানে ইয়াত কিমান হ'ব 4 হ'ব। কুৱেশ্যন নম্বৰ 1ৰ এনসাৰ 4। কুৱেশ্যন নম্বৰ 2 তলৰ কোনটো বৰ্গ সংখ্যা নহয়। এখন তালিকা চাই লোৱা। তোমালোকে তালিকাখন যদি মুখস্থ আছে তেনেহ'লে এনসাৰখন নিজেই দিব পাৰিবা। ইয়াত অপশ্যন কেইটা কি কি আছিলে এইটো চোৱা 441 441 মানে কি 21ৰ বৰ্গ। আকৌ চোৱা 576 মানে কি 24ৰ বৰ্গ। আৰু 729 মানে কি 27ৰ বৰ্গ। এইটো কোনো বৰ্গ সংখ্যা নহয়। কুৱেশ্যন নম্বৰ 3 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যদি এনৰ গণমূল হয় তেন্তে এনৰ মান হ'ব। এইখন কুৱেশ্যনত আমি কি কৈছে যদি এনৰ গণমূল হয় তাৰ মানে কি কৈছে n ৰুট কিউব ইজ ইকুৱেলছ টু m। এতিয়া চোৱা দুয়োপিনে যদি আমি কিউব কৰি দিওঁ এইফালে কিউব কৰি দিলোঁ আৰু সেইফালেও কিউব কৰি দিলোঁ। কিউবে কি হ'ব কিউব ৰুট কেঞ্চেল n ইজ ইকুৱেলছ টু m কিউব। এনসাৰখন চাই লোৱা। এনসাৰ কি হ'ব চি। কুৱেশ্যন নম্বৰ 4 অকণমান কনচেপচুৱেল কুৱেশ্যন হয়। দি আছে 306 আৰু 657ৰ লঘিষ্ঠ সাধাৰণ গুণিতক 22338। এতিয়া 102 306 আৰু 657ৰ লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব 306 আৰু 657ৰ লঘিষ্ঠ সাধাৰণ গুণিতক 22338। এতিয়া চোৱা ইয়াৰ অৰ্থ হৈছে 306 সম্পূৰ্ণৰূপে হৰণ কৰে 22338ক আৰু 657 2233ক সম্পূৰ্ণৰূপে হৰণ কৰে। এতিয়া চোৱা 102 306 আৰু 657ৰ লঘিষ্ঠ সাধাৰণ গুণিতক কিমান হ'ব। ইয়াত এটা কথা মন কৰা 306 102ৰে সম্পূৰ্ণৰূপে হৰণ হৈ আছে। যদি 306 2233ক সম্পূৰ্ণৰূপে হৰণ কৰে আৰু 306ক 102ৱে যদি সম্পূৰ্ণৰূপে হৰণ কৰে তেন্তে 102ৱে 22338কো সম্পূৰ্ণৰূপে হৰণ কৰিব। তাৰ মানে ইয়াৰ লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব 2238। অপশ্যনখন চাই লোৱা। অপশ্যন হ'ব বি। কুৱেশ্যন নম্বৰ 5 উক্তি দুটা দিয়া আছে। প্ৰথম উক্তিখন চোৱা ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি। দ্বিতীয় উক্তিখন চোৱা ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 4ৰ গুণিতকতকৈ 1 বেছি। 2k + 1 কি কৈছে 8ৰ গুণিতকতকৈ 1 বেছি হয় নে নহয় আমি পৰীক্ষা কৰিম। এতিয়া
এইটোৰ গুণিতকতকৈ 1 বেছি যদি এইটোক আমি কি কৰোঁ বৰ্গ কৰোঁ বৰ্গ কৰিলে এতিয়া বৰ্গ কৰিম আমি বৰ্গ কৰিলোঁ এতিয়া বৰ্গ কৰাৰ আগতে আমি যদি কেৰ মান 1 বুলি পুট কৰোঁ ইয়াত কি হ'ব 2 × 1 + 1 নক বৰ্গ কৰা কিমান হ'ব 2 × 1 2 + 1 বৰ্গ আকৌ 3 হৈ যাব বৰ্গ কৰা কিমান 9 9 কি হৈ আছে এইটোৰ গুণিতকতকৈ 1 বেছি 9ক কেনেকৈ লিখিব পাৰোঁ 8 + 1 এইটো 8 চোৱা 8 কি হৈ আছে এইটোৰ গুণিতক আৰু তাতকৈ 1 বেছি আকৌ আমি যদি কেৰ মান 2 লওঁ তেনেহ'লে 2 × ইয়াত বহাই আছোঁ কেৰ জেগাত 2 × 2 প্লাছ এইফালে কি আছিলে 1 ইয়াত বৰ্গ কৰিলোঁ এতিয়া চোৱা 2ৰ জেগাত 2 কেৰ জেগাত 2 বহাই দিছোঁ আৰু 1ৰ জেগাত 1 বৰ্গ কৰিলোঁ এতিয়া চোৱা 2 × 2 4 + 1 এতিয়া দুটা প্লাছ কৰি দিয়ে কিমান হ'ব 5 5ৰ বৰ্গ কিমান হয় 25 25ক আমি এনেকৈ লিখিব পাৰোঁ 24 + 1 24 8ৰ গুণিতক হয় আকৌ চোৱা আৰু এটা পৰীক্ষা কৰিব পাৰোঁ কেৰ মান এতিয়া 3 লৈ আছোঁ এতিয়া ইয়াত বহাই দিম 2ৰ জেগাত 2 কেৰ জেগাত 3 1 আছিলে 1ৰ জেগাত 1 আৰু ইয়াৰ বৰ্গ এইফালে চোৱা 2 × 3 6 + 1 6 + 1 7 7ৰ বৰ্গ 49 49ক কেনেকৈ লিখিব পাৰোঁ 48 + 1 48টো চোৱা 8ৰ গুণিতক হয় সেইকাৰণে আমি ক'ব পাৰোঁ ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1ৰ আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি 1 নম্বৰটো প্ৰুফ হৈ গ'ল দ্বিতীয় নম্বৰটো চোৱা দ্বিতীয় নম্বৰত কি কৈছে উক্তিটো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1ৰ আৰ্হিৰ বৰ্গ 4ৰ গুণিতকতকৈ 1 বেছি ঠিক একেদৰে কি কৈছে 2k + 1 এইটোৰ বৰ্গ সদায় 4ৰ গুণিতকতকৈ 1 বেছি এতিয়া কেৰ মান প্ৰথমতে কি কৰিম 1 ল'ম k = 1 এতিয়া ইয়াত বহাই দিয়া 2 × 1 + 1 আছিলে আৰু ইয়াৰ বৰ্গ 2 × 1 2 + 1 এইটোৰ বৰ্গ কিমান হ'ব 3 বৰ্গ আহিব 3 বৰ্গ 9 9ক কেনেকৈ লিখিব পাৰোঁ আমি 9ক লিখিব পাৰোঁ 8 + 1 চোৱা ইয়াত কি আহিছে 8 এইটো কি কৰিব পাৰোঁ আকৌ 4ৰে ডিভাইড কৰিব পাৰোঁ তাৰমানে এইটো কি হ'ব 4ৰ গুণিতকতকৈ 1 বেছি হ'ব ঠিক একেদৰে কেৰ মান তুমি যদি 2 লৈ লোৱা 2 × 2 কৰি দিবা +1 আকৌ 2 × 2 4 + 1 এইটোৰ বৰ্গ = দুটা প্লাছ কৰি দিলে 5 5ৰ বৰ্গ কৰিলে 25 25ক কেনেকৈ লিখিব পাৰোঁ 25ক লিখিব পাৰোঁ 24 + 1 24 চোৱা 4ৰ গুণিতক 4 দি ডিভাইড যায় আকৌ চোৱা আকৌ কেৰ মান যদি 3 লওঁ আমি তেতিয়াহ'লে কি হ'ব 2 × 3 + 1 স্কুৱাৰ আছিলে ওপৰত = 2 × 3 6 6 + 1 তাৰ বৰ্গ কৰিলোঁ = 3 + 1 7 7ৰ বৰ্গ 7 49 49ক কেনেকৈ লিখিব পাৰোঁ 48 + 1 48 কি হৈ আছে 4ৰ গুণিতক হৈ আছে তাৰমানে উক্তি দুয়োটাই শুদ্ধ এতিয়া বোলে আমি এনচাৰখন চাওঁ এনচাৰত কি দি আছে অপশ্যন হ'ব এ নম্বৰ অপশ্যন হ'ব 1 আৰু 2 দুয়োটাই সত্য কুৱেশ্যন নম্বৰ 6 কি চৰ্তত px³ + qx² + rx + s = 0 এটা ত্ৰিঘাত সমীকৰণ হ'ব চ' এইটো একদম চিম্পল হয় আটাইতকৈ সহজ হ'লে এইটোৱেই চ' যদি x³ লিখিছোঁ px³ + qx² = 0 এইটো এটা ত্ৰিঘাত সমীকৰণ কিহৰ কাৰণে ইয়াত x³ হৈ আছে xৰ ওপৰত ঘাত 3 হৈ আছে তাৰপিছত যদি আমি এনেকৈও লিখোঁ এইটো এটা ত্ৰিঘাত বহুপদ হৈ আছে যদি আমি এনেকৈও লিখোঁ এইটো এটা ত্ৰিঘাত বহুপদ হৈ আছে ইয়াত চোৱা x³ মানে কি xৰ লগত একো নাথাকিলেও 1 এটা আছে এইটো pৰ মান যদি 1 বুলিও ধৰি ল'ব পাৰা এতিয়া তাৰ মানে এইটোই যিটো xৰ ঘাত 3 থকা টাৰ্মটো এইটো কেতিয়াও 0 হ'ব নোৱাৰিব তাৰমানে বাকীকেইটা 0 হৈ গ'লেও কোনো কথা নাই ইয়াত p ≠ 0 হ'ব সেইকাৰণে অপশ্যনখন চাই লোৱা অপশ্যন কি হ'ব ডি
যদি তোমাৰ হাতত কিবা এটা সমীকৰণ দিয়া থাকে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেলছ টু 0, এইটো হৈছে এটা দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণে সদায় এক্স অক্ষৰ লগত দুটা বিন্দুত ছেদ কৰিব। যেনেকৈ নকৰক কিয় সদায় দ্বিঘাত হ'লে এক্স অক্ষত দুটা বিন্দুত ছেদ কৰিব। যদি দ্বিঘাত বহুপদ হয় তেনেহ'লে এক্স অক্ষত তিনিটা বিন্দুত ছেদ কৰিব। যদি এক্সৰ ঘাত 4 হয় তেনেহ'লে এক্স অক্ষত 4টা বিন্দুত ছেদ কৰিব। যদি এটা ৰৈখিক সমীকৰণ হয় সদায় এক্স অক্ষত এটা বিন্দুত ছেদ কৰিব। কুৱেশ্যন নম্বৰ 7, যদি এক্স বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 দ্বিঘাত বহুপদটোৰ লেখটোৱে। আমি জানো এটা ৰৈখিক বহুপদ হ'লে এইটো এক্স অক্ষত মাত্ৰ এটা বিন্দুতহে ছেদ কৰে। যদি দ্বিঘাত বহুপদ হয় এক্স অক্ষত দুটা বিন্দুত ছেদ কৰে। যদি দ্বিঘাত বহুপদ হয় এক্স অক্ষত তিনিটা বিন্দুত ছেদ কৰে। তাৰমানে এক্সৰ ঘাত যিমান হ'ব ইমানটা এক্স অক্ষত ছেদ কৰিব। অপশ্যনটো চাই লোৱা। অপশ্যনত কি দি আছে এক্স অক্ষত তিনিটা বেলেগ বেলেগ বিন্দুত ছেদ কৰে। তাৰমানে কি আছিলে সমীকৰণডাল x³ - 1, এক্সৰ ঘাত কিমান 3, সেইকাৰণে এক্স অক্ষত তিনিটা বেলেগ বেলেগ বিন্দুত ছেদ কৰিব।